নমস্কাৰ চাবিদাসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ৫-৬টা শেহতীয়া খবৰ য'ত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা বৃদ্ধি সম্বন্ধে আনহাতে আপোনাৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ সম্পৰ্কে আনহাতে টিউটৰ শিক্ষকসকলৰ সমস্যা সমাধানৰ লগতে টিউটৰ শিক্ষকসকলৰ দৰমহা বৃদ্ধি সম্পৰ্কে আনহাতে অৱসৰৰ ৩০ দিনৰ ভিতৰত পেঞ্চন লাভ কৰা সন্দৰ্ভে আনহাতে ২০২৫ নৱবৰ্ষৰ প্ৰথম জানুৱাৰীৰ পৰা তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে মিউচুৱেল ট্ৰেন্সফাৰৰ যোগেদি তেওঁলোকে নিজৰ গৃহ জিলাত ট্ৰেন্সফাৰ পোৱা সম্বন্ধে আনহাতে কৰ্মচাৰীৰ মৃত্যু ঘটিলে ১০ লাখ টকাৰ পৰা ১ কোটি টকাৰ বিনামূলীয়া আঁচনি লাভ কৰা সন্দৰ্ভে আনহাতে অষ্টম দৰমহা আয়োগ গঠনৰ লগতে ডিচেম্বৰ মাহৰ পেঞ্চন আৰু ডিচেম্বৰ মাহৰ দৰমহা কেতিয়া লাভ কৰিব সেই সম্বন্ধে আনহাতে ডিএ এৰিয়াৰৰ প্ৰথমটো কিস্তি কেতিয়া লাভ কৰিব সেই সম্বন্ধে ভালেকেইটা শেহতীয়া খবৰ প্ৰকাশ পাইছে আৰু সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আনহাতে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰি নাপাহৰিব সেয়েহে আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ সেয়া হ'ল আপোনাৰ কৰ্মচাৰী এজনে অৱসৰ গ্ৰহণ কৰাৰ ফলত তেখেতসকলে ৩০ দিন পিছতে তেখেতসকলে পেঞ্চনৰ টকাকেইটা পাবলৈ সক্ষম হ'ব আৰু এই সম্পৰ্কে বিভাগক নিৰ্দেশ দিয়া হৈছে হয় চাবিদাসকল দেখা যায় যে ৰাজ্য চৰকাৰৰ অধীনৰ ২ লাখতকৈ অধিক আপোনাৰ শিক্ষক কৰ্মচাৰী আৰু তেখেতসকলে অৱসৰ গ্ৰহণ কৰাৰ ফলত আপোনালোকে নিৰ্দিষ্ট সময়ত পেঞ্চন পাবলৈ সক্ষম নহয় আৰু সেয়েহে পেঞ্চনৰ অডিট ৩০ দিনত সম্পাদন কৰাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষক আপোনাৰ নিৰ্দেশ দিয়া হৈছে আৰু সেয়েহে শিক্ষকৰ অডিট সম্পূৰ্ণ কৰাৰ বাবে আপোনাৰ নিৰ্দেশনা হিচাপ পৰীক্ষক সঞ্চালকালয়ক আৰু যাৰ ফলত আপোনালোকৰ ৩০ দিনৰ ভিতৰত হিচাপ দিয়াৰ পিছত আপোনালোকে পেঞ্চনৰ টকাকেইটা পাবলৈ সক্ষম হ'ব আৰু যিহেতু দেখা যায় যে আপোনাৰ শিক্ষক কৰ্মচাৰীসকলে পেঞ্চনৰ নামত তেওঁলোকে ঘূৰি ফুৰিবলগীয়া হয় আপোনাৰ নিৰ্দিষ্ট দিন পাৰ হৈ যোৱাৰ পিছত তেখেতসকলে পেঞ্চনৰ টকাকেইটা পোৱাৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হয় আৰু সেয়েহে এতিয়াৰ পৰা এই বস্তুটো সমস্যা সমাধান কৰা হৈছে এতিয়া ৩০ দিনৰ ভিতৰতে অডিট ছাবমিট কৰা হ'ব আৰু তাৰ লগে লগেই আপোনালোকৰ পেঞ্চনৰ বাট মুকলি হ'ব আৰু এয়া নিশ্চয় এক ভাল খবৰ এতিয়া আমি ক'বলৈ ওলাইছোঁ যে ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে আপোনাৰ ১ কোটি টকাৰ যি শেহতীয়া খবৰ সেয়া যোৱাকালি ইয়াত চাব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুক লাইভ যোগে জনাইছে যে আপোনাৰ অহা ১ জানুৱাৰীৰ পৰা কৰ্মচাৰীৰ মিউচুৱেল ট্ৰেন্সফাৰ পৰ্টেল মুকলি কৰা হ'ব আৰু এই মিউচুৱেল ট্ৰেন্সফাৰ পৰ্টেলৰ যোগেদি ৰাজ্য চৰকাৰৰ অধীনৰ তৃতীয় বৰ্গৰ কৰ্মচাৰীসকলৰ লগতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে তেওঁলোকে পাৰস্পৰিক বুজাবুজিৰ মাধ্যমেৰে তেওঁলোকে নিৰ্দিষ্ট একে পে স্কেলৰ যি আপোনাৰ কৰ্মচাৰী তেনে ক্ষেত্ৰত তেওঁলোকে অদল বদল হৈ এজনে আন এজনৰ ঠাইত যাব পাৰিব আৰু এয়া হ'ল মিউচুৱেল পৰ্টেল যাৰ ফলত তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে তেখেতসকলে উপকৃত হ'ব পাৰিব আৰু এই ক্ষেত্ৰত আমি ক'বলৈ ওলাইছোঁ যে এজন নিয়মীয়া কৰ্মচাৰীৰ কৰ্মৰত অৱস্থাত যদিহে আপোনালোকৰ মৃত্যু ঘটে তেনেহ'লে আপোনালোকৰ অতিৰিক্ত জীৱন বীমাৰ সুবিধা আপোনালোকে য'ত ১ কোটি টকা পাবলৈ সক্ষম হ'ব আৰু যদিহে আপোনালোকৰ দুৰ্ঘটনাজনত মৃত্যু হ'লে ১ কোটি টকা আনহাতে যদিহে আপোনালোকৰ স্থায়ীভাৱে ঘূণীয়া হ'লে ৭০ লাখ টকা লাভ কৰিব আনহাতে কৰ্মচাৰী এজন চাকৰিকালত মৃত্যু বৰণ কৰিলে তেখেতসকলে ৫ লাখ টকাৰ পৰা ১০ লাখ টকা লাভ কৰিব ১০ লাখ টকা আপোনাৰ নিৰ্দিষ্ট অংগ ক্ষতি হ'লে ৭০ লাখ টকা আনহাতে পাৰ্মানেণ্ট আপোনাৰ মৃত্যু ঘটিলে আপোনালোকে ১ কোটি টকা লাভ কৰিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেয়া যোৱাকালি ফেচবুক লাইভ যোগে সেয়া জানিবলৈ দিছে আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল শিক্ষকৰ মৰ্যাদা প্ৰদান দাবী আনহাতে দৰমহা বৃদ্ধিৰ দাবীত বিক্ষোভ যোৱাকালি টিউটৰ শিক্ষক কৰ্মচাৰীসকলে দিছপুৰ চলো তেওঁলোকে প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছিলে আৰু যাৰ ফলত এই আপোনাৰ টিউটৰ শিক্ষকসকলৰ পৰা ৫জনীয়া এটা প্ৰতিবাদী দল আপোনাৰ শিক্ষামন্ত্ৰীয়ে মোতায়েন কৰে আৰু সেয়েহে টিউটৰসকলৰ ফালৰ পৰা ৫জন আপোনাৰ গৈ জনতা ভৱনত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সৈতে আমন্ত্ৰণত তেওঁলোকে বৈঠকত মিলিত হয় আৰু এই বৈঠকত আপোনাৰ টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ লগতে তেখেতসকলক আপোনাৰ যি আপোনাৰ নিৰ্দিষ্ট দৰমহা দি আছে সেয়া তাৰ ঠাইত তেখেতসকলক পে স্কেল দিবলৈ জনায় যাৰ ফলত শিক্ষামন্ত্ৰী মহোদয়ে
জনায় যে অহা ফেব্ৰুৱাৰী মাহত বাজেট অধিৱেশন আছে আৰু তাৰ আগতে মুখ্যমন্ত্ৰীৰ সৈতে টিউটৰ সন্থাসকলৰ এক বৈঠক অনুষ্ঠিত হ'ব আৰু এই বৈঠকতে টিউটৰ শিক্ষকসকলৰ যি তেওঁলোকৰ দৰমহা আৰু চাকৰি লৈ যি সমস্যা আছে সেয়ে তেখেতসকলৰ শিক্ষকৰ মৰ্যাদা সহকাৰে তেখেতসকলৰ দৰমহা বৃদ্ধিকে ধৰি তেখেতসকলৰ দাবীসমূহ শীঘ্ৰেই সমাধান কৰিব বুলি আশ্বাস দিছে আৰু এয়া নিশ্চয় ভাল খবৰ। এতিয়া আমি ক'বলৈ ওলাইছোঁ অষ্টম দৰমহা আয়োগ গঠন সম্বন্ধে। হয়, চাবিদসকল ষ্টাফ ছাইডৰ ফালৰ পৰা আকৌ এবাৰ আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ অষ্টম দৰমহা আয়োগ গঠনৰ কাৰণে দাবী জনোৱাৰ লগতে ৰেলৱে ফেডাৰেশ্যনৰ ফালৰ পৰাও আনহাতে সদৌ অখিল ভাৰতীয় আপোনাৰ ভাৰত পেঞ্চনভোগী সংগঠনৰ ফালৰ পৰাও কেন্দ্ৰীয় চৰকাৰক অষ্টম দৰমহা আয়োগ শীঘ্ৰেই গঠন কৰি দিবলৈ দাবী জনাইছে, কিয়নো আপোনাৰ যোৱা কেইদিনমান আগত লোকসভাৰ মজিয়াত আনহাতে ৰাজ্যসভাৰ মজিয়াত কেন্দ্ৰীয় চৰকাৰে আপোনাৰ জনাইছিল যে প্ৰশ্নৰ উত্তৰত পংকজ চৌধুৰীদেৱে জনাইছিল যে চৰকাৰৰ হাতত এতিয়াও অষ্টম দৰমহা আয়োগ গঠন কৰাৰ কোনো প্ৰপ'জাল নাই। এই ক্ষেত্ৰত আপোনাৰ ষ্টাফ ছাইডৰ ফালৰ পৰা ৰেলৱে ইউনিয়ন আনহাতে পেঞ্চনভোগী সংগঠনৰ ফালৰ পৰা পুনৰবাৰ অষ্টম দৰমহা আয়োগৰ কমিটি অতি শীঘ্ৰে গঠন কৰি দিবলৈ জনাইছে আৰু জনাই গৈছে যে কেন্দ্ৰীয় চৰকাৰৰ তেখেতসকলৰ ফেব্ৰুৱাৰী মাহত বাজেট অধিৱেশন আছে আৰু এই বাজেটতে আপোনাৰ সমগ্ৰ ভাৰতৰ কৰ্মচাৰীসকলৰ মুখলৈ চাই অষ্টম দৰমহা আয়োগৰ কমিটি আপোনালোকে ফেব্ৰুৱাৰী মাহতহে সেয়া লাভ কৰিবলৈ সক্ষম হ'ব আৰু সেই কমিটিৰ যি প্ৰতিনিধিবৰ্গই তেখেতসকলে মূল্য বৃদ্ধিৰ লগত সেয়া চালিজাৰি চাব, যাৰ ফলত 15 ফেক্টৰ কিমান কৰা হয় আৰু যাৰ ফলত এক দাবী উত্থাপন হৈছে যে 2.76 কৰিবলৈ দিয়া হৈছে। তেনে স্থলত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনসকলৰ দৰমহা আপোনাৰ 33% বৃদ্ধি পাব বুলি জনা গৈছে আৰু এয়া অত্যন্ত ভাল খবৰ। আন এক শেহতীয়া খবৰ য'ত সপ্তম দৰমহা আয়োগৰ অধীনত 2025 চনৰ জানুৱাৰী মাহৰ পৰা আপোনালোকৰ পৰৱৰ্তী আকৌ 3% দিয়ে বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা দিছে। আনহাতে এইবাৰ আপোনালোকৰ জানুৱাৰী মাহত 18 মাহৰ দিয়ে এৰিয়াৰৰ বাবদ আপোনালোকে যি ধন লাভ কৰিব সেয়া ঘোষণা কৰিব পাৰে বুলি বিশেষ শেহতীয়া খবৰ প্ৰকাশ কৰাত আমি তাৰ পৰা লৈ আহিছোঁ আৰু যাৰ ফলত জানুৱাৰী মাহৰ পৰা আপোনালোকৰ দিয়ে আকৌ 3% বৃদ্ধি হৈ আপোনাৰ 56% হ'ব বুলি এয়া জনা গৈছে। এতিয়া আমি আপোনালোকৰ কাৰণে আন এক শেহতীয়া খবৰ লৈ আহিছোঁ, সেয়া হ'ল যে আপোনালোকৰ পেঞ্চনৰ আৰু দৰমহাৰ টকাকেইটা কেতিয়া লাভ কৰিব। আমি পোৱা শেহতীয়া খবৰৰ ভিত্তিত এতিয়ালৈকে ৰাজ্য চৰকাৰৰ অধীনৰ বহুতো পেঞ্চনাৰে তেখেতসকলৰ পেঞ্চনৰ টকাকেইটা পাবলৈ সক্ষম হৈছে। আনহাতে যিসকল পেঞ্চনাৰে এতিয়াও তেখেতসকলৰ পেঞ্চনৰ টকাকেইটা পাবলৈ সক্ষম হোৱা নাই তেনেহ'লে আপোনালোকে আজি ৰাতিৰ ভিতৰত পেঞ্চনৰ টকাকেইটা লাভ কৰিব, অন্যথা আপোনালোকে আৰু এই 2-3 দিনৰ ভিতৰত আপোনালোকে 31 তাৰিখৰ ভিতৰত আপোনালোকৰ পেঞ্চনৰ টকাকেইটা পাবলৈ সক্ষম হ'ব। আনহাতে ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ দৰমহাৰ ক্ষেত্ৰত আমি ক'বলৈ ওলাইছোঁ আপোনাৰ 1 জানুৱাৰীৰ দিনাখন বেংক বন্ধ থাকিব। তেনে ক্ষেত্ৰত আপোনালোকে 2 জানুৱাৰীৰ তাৰিখৰ পৰা আপোনালোকৰ ডিচেম্বৰ মাহৰ দৰমহাৰ টকাকেইটা পাবলৈ সক্ষম হ'ব আৰু এই ক্ষেত্ৰত আমাক বহুতে সুধি আছে যে দিয়ে এৰিয়াৰৰ প্ৰথমটো কিস্তি কেতিয়া লাভ কৰিব। হয় চাবিদসকল, আমি পোৱা বিশেষ শেহতীয়া খবৰৰ ভিত্তিত আপোনাৰ আসাম এগ্ৰিকালচাৰেল ডিপাৰ্টমেণ্টৰ কৰ্মচাৰীসকলে তেখেতসকলে দিয়ে এৰিয়াৰৰ প্ৰথমটো কিস্তি লাভ কৰিছে আৰু যাৰ ফলত আপোনাৰ আইডিয়া কৰা গৈছে যে অসম চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলেও আৰু কেইদিনমান ৰ'ব লাগিব। আপোনালোকে এই ডিচেম্বৰ মাহৰ দৰমহাৰ টকাকেইটা লাভ কৰাৰ পিছে আপোনালোকে জানুৱাৰীৰ দ্বিতীয় সপ্তাহৰ ভিতৰত আপোনালোকে দিয়ে এৰিয়াৰৰ প্ৰথমটো কিস্তি পাবলৈ সক্ষম হ'ব বুলি জনা গৈছে।